অসম চৰকাৰে কেতিয়া শিশুক ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি প্ৰদান কৰে? উত্তৰ 2008 চনৰ 5 এপ্ৰিলত। নেক্সট, 2005 চনত আৰণ্যক নামৰ এক সংস্থাই চলোৱা সমীক্ষা অনুসৰি ব্ৰহ্মপুত্ৰত কিমানটা শিশু থকা বুলি কৈছে? উত্তৰ 250টা শিশু। ইয়াৰে 27টা কুলচিত, 26টা সোণশিৰিত আৰু 157টা ব্ৰহ্মপুত্ৰ নদীত থকা বুলি উল্লেখ কৰিছে। শিশু পানীৰ তলত উশাহ ল'ব পাৰেনে? শিশু পানীৰ তলত উশাহ ল'ব পাৰেনে? উত্তৰ, শিশু পানীৰ তলত উশাহ ল'ব নোৱাৰে আৰু উশাহ ল'বৰ বাবে ই 30ৰ পৰা 120 ছেকেণ্ডৰ ভিতৰত ওপৰলৈ উঠি আহিব লাগে। মনত ৰাখিব, আহিব পাৰে। নেক্সট আছে, শিশু কিহৰ ওপৰত নিৰ্ভৰশীল বা নিৰ্ভৰ? শিশু কিহৰ ওপৰত নিৰ্ভৰ? উত্তৰ, শিশু সাধাৰণতে মাছ, মিছামাছ, কাৰ্প, কেটফিছ আদিৰ ওপৰত নিৰ্ভৰ। এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু এতিয়ালৈকে যদি পেজটো ফ'ল' কৰা নাই আপোনালোকে